আজি এই কামটো কৰিব লাগিব, গম পাইছা নাই? নহ'লে যে বহুত দেৰি হ'ব। আজি এই কামটো কৰিব লাগিব, গম পাইছা নাই? নহ'লে যে বহুত দেৰি হৈ যাব। তুমোতে সদায় কৰিমকৈ থাকো, কিন্তু কৰিবলৈ তুমটোৰ বহুত খা নাই। আজি ৰাতি যেনেকৈ হ'লেও কামটো কৰিবই লাগিব। পাছত আকৌ গাঁৱৰ মানুহে আমাক ধৰি বান্ধি থওক, আমি এনেই বদনাম হৈ যাম। এই বালৰ বদনাম, এনেই গাঁৱত দেখোন বদনাম হৈয়ে আছে, আৰু কিমান বদনাম হ'ব? যিমান পাৰোঁ তিমান সোনকালে কৰিব। ৰাতি চব খোৱাৰ পিছত 1:30 বজাত নামঘৰৰ সন্মুখত চব আহি পাই যাবি। এতিয়া চব ঘৰা ঘৰি যাওঁ, সোনকালে আহিবি। বল বল বল। হেল্ল', ঐ কি হ'ল, তহঁত অহা নাই যে এতিয়ালৈকে? তই তাতে ৰ, আমি গৈ আছোঁ গোটেই খোৱা। ঐ সোনকাল কৰ জলদি আহ। অঁ মই চব খবৰ কৰিলোঁ, গাঁৱৰ মানুহ চব শুলে। খালি তোকে হাল্লা নকৰিবি আৰু ৰ'বা ল'ৰাসকল, এই ৰাতি তোমালোকে কলৈ আগুৱাই যাব বিচাৰিছা? মই জানো তোমালোকে ভাবিছা এই কামটো লুকাই থাকিব, কিন্তু সত্য কেতিয়াও লুকাই নাথাকে। মনত ৰাখিবা, সাহস মানে ভুল কাম কৰা নহয়। প্ৰকৃত সাহস হ'ল ভুল পথ এৰি সঠিক পথ বাছনি কৰা। যোনটো কাম তোমালোকে কৰিব বিচাৰিছা তাৰ পৰিৱৰ্তে মানুহৰ উপকাৰ কৰা, নিজকে গঢ়ি তোলা আৰু সমাজৰ বাবে ভাল কাম কৰা। আজি মই তোমালোকক শেষ পোৱাৰ বাবে সতৰ্ক কৰিছোঁ। এতিয়া সিদ্ধান্ত তোমালোকৰ, আন্ধাৰৰ পথ নে পোহৰৰ পথ। প্ৰভু, আপোনাৰ বাণী শুনি আমি বুজিলো যে আমি ভুল পথত আগুৱাই গৈছিলো। আমি আজিৰ পৰা এই পথ পৰিত্যাগ কৰিম। প্ৰভু, ক্ষমা কৰি দিয়া। প্ৰভু, আমি ভাবিছিলোঁ এই কামটো লুকাই থাকিব, কিন্তু আপুনি আমাক সত্যৰ পথ দেখুৱাই দিলে। প্ৰভু, আমাক ক্ষমা কৰি দিয়ক।